আজি ক্লিনিক নহয়, আজি আহক পাকঘৰৰ পৰা মই খ্ৰীষ্টমাছ বুলি স্পেচিয়েল প্লাম কেক বনোৱা দেখাওঁ। এইটো যথেষ্ট কোমলো হৈছিলে আৰু লগতে খাবলৈও সোৱাদ হৈছিলে। কিন্তু তাৰ আগতে মই ড্ৰাই ফ্ৰুইটছবোৰ কিন্তু ৰামত এমাহৰ আগতেই তিয়াই ৰাখিছিলোঁ। আজি এটা কেৰাহীত চেনি লৈছোঁ আৰু গুড় ব্যৱহাৰ কৰি কেৰামেলাইজ কৰিছোঁ। লগতে অন্য এটা কেৰাহীত মই জালুক, ডালচেনি, ইলাচি তেনেকৈ মিক্স কৰি এটা মছলাও বনাই লৈছোঁ। আকৌ সেই কেৰাহীতে মই লৈছোঁ আপোনাৰ চেনি, বাটাৰ, আদা এনেকৈ দেখিছে নহয় এটা মিশ্ৰণ বনাই লৈছোঁ। এতিয়া যিটো অন্য কেৰাহীত মই কেৰামেলাইজ কৰি থোৱা যিটো মিশ্ৰণ সেইটো মিক্স কৰিছোঁ আৰু যিহেতু এগ ব্যৱহাৰ কৰা নাই তো দৈ ব্যৱহাৰ কৰি পুনৰ এটা মিশ্ৰণ বনালোঁ। এইবাৰ মই এটা বাউল লৈছোঁ, সেই বাউলত মই লৈছোঁ ময়দা, যিখিনি মই অলপ চেকি লৈছোঁ আৰু লগতে যিটো প্ৰিপেয়াৰ কৰি থোৱা মোৰ মছলা, তাৰপিছত আপোনাৰ বেকিং ছ'ডা, বেকিং পাউডাৰ এইবোৰ দি মিশ্ৰণ বনালোঁ। লগতে যিটো মই তিয়াই থোৱা ড্ৰাই ফ্ৰুইটছ আছিলে সেইটো মিক্স কৰি সম্পূৰ্ণ মিশ্ৰণখিনি এটা ভালকৈ কেৰাহীত ভালকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত যিটো মই বনাই থৈছিলোঁ বাটাৰ পেপাৰ তাত সেই মিশ্ৰণটো এড কৰি এনেকৈ অলপ গাৰ্নিচিং কৰাৰ পাছতে যিহেতু মোৰ ভাড়াঘৰত এতিয়া মই বৰ্তমান অভেন লোৱা নাই তো সেইকাৰণে কেৰাহীতে এনেকৈ প্ৰিপেয়াৰ কৰিলোঁ।